আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। তো পোনপ্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দিনবিলাক আগন্তুক আহিব লগা সকলোবোৰ দিন ভালেই হওক, আপোনালোকে ভবামতে হওক, সপোনবিলাক পূৰ হওক, তাৰে কামনা কৰিছোঁ। তো কথাটো হ'ল কি, এই যে এককালীন 2 লাখ টকা এইখিনি ক্ষেত্ৰত কেতিয়ালৈ কি হ'ব, অংগনবাড়ী কৰ্মী সহায়িকাসকল হওক, ৰন্ধন কৰ্মীসকল হওক, আশা কৰ্মীসকল, এওঁলোকৰ কি হ'বগৈ? এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব? আৰু যদি এতিয়া আমি সমান্তৰালকৈ দেখোঁ, কৰ্মচাৰীসকলৰ বাবে বহুত বেছি সুবিধা, তেওঁলোকৰ সেইখিনি বিহুৰ বাবে তেওঁলোকে কিবা এটা বোনাছ পাব, কিবা তেনেদৰে উৎসৱ আহিলে বোনাছ পায়। তো এই কৰ্মী সহায়িকাসকলেতো তেওঁলোকে নিজে সেইখিনি তেওঁলোকৰ কৰ্মখিনি কৰিছে, এওঁলোকৰ বাবে কি? তো শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব। এতিয়া বিহু আহিলে, বিহুত চৰকাৰী যিসমূহ কৰ্মচাৰী আছে অন্য, তাত তেনেদৰে দেখা গ'ল তেওঁলোকৰ বাবে কিবা আহিব, বোনাছ আহিব, বা তেওঁলোকৰ সেইখিনি কিবা এটা দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতে হওক বা ইত্যাদি ইত্যাদি, সেইখিনি তেওঁলোকৰ সকলোখিনি সুবিধা তেওঁলোকে পায়। কিন্তু এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকল হওক, ৰন্ধন কৰ্মীসকল হওক বা আশা কৰ্মীসকল হওক, এওঁলোকে কিয় নাপায়? এওঁলোকক কি দিছে? এতিয়া বছৰেকৰ বিহুৰ দিনাখনি কেনেকুৱা এটা পৰিস্থিতিৰ মাজে তেওঁলোকে ঘৰ সংসাৰ চলাব লগা হৈছে। তো তেওঁলোকৰ কেনেকুৱা ধৰণৰ এটা মনত ভাৱ হৈছে, বা কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে সেই ঘৰখনত, তেওঁলোকেতো এইখিনি বুজি পোৱা উচিত। বিভাগীয় কৰ্তৃপক্ষসকলে, এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে, সঞ্চালক মহোদয়ক কিমান কাকতি মিনতি কৰিছে তেওঁলোকৰ সেই যি দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত। দৰমহা বৃদ্ধি হ'ল অৱশেষত, আৰু যিটো নেকি বৃদ্ধি হ'ল, একেবাৰে যি তেওঁলোকে সেইখিনি সমস্যা দূৰ কৰাটো বাদেই সেইখিনি তেওঁলোকৰ ক'বলৈহে, আৰু সেইখিনি কোনো ধৰণৰ সমাধানেই নহয়। তো তেনে ক্ষেত্ৰত এতিয়া আজিৰ তাৰিখত এই অংগনবাড়ী কৰ্মী সহায়িকাসকলক, ৰন্ধন কৰ্মীসকলক কেনেকুৱা এটা পৰিৱেশৰ মাজেৰে একোখনকৈ ঘৰ পৰিচালনা কৰিবলগীয়া হৈছে। তো সঞ্চালক মহোদয়ে হওক বা এই বিভাগীয় কৰ্তৃপক্ষসকলে হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া তেওঁলোকক এককালীন দিম বুলি কৈছিলে, তো কিয় দিয়া নাই? কেতিয়ালৈ দিব? এতিয়া নিৰ্বাচনৰ আগে আগে তেওঁলোকে পাবনে? যদি আমি চাওঁ, এতিয়া এইখিনি ক্ষেত্ৰত নিৰ্বাচনৰ আগে আগে পোৱা হ'বলৈ হ'লে তেনেহ'লে কাৰ্যকৰী এইকেইদিনৰ ভিতৰতে হ'ব লাগিব। কাৰণ কেলৈ ফেব্ৰুৱাৰীত তেওঁলোকৰ সেইখিনি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব, অধিসূচনা দেৰি হ'ব, তেওঁলোকে কেতিয়া পাব এইখিনি ক্ষেত্ৰত? তো বুজি উঠা উচিত। আৰু এতিয়া যিমান যি নহ'লেও এতিয়া নিৰ্বাচনৰ আগে আগে যদি পায়, নিশ্চয়কৈ এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অলপ হ'লেও সেইখিনি সকাহ হ'ব, তেওঁলোকে এককালীনভাৱে যদি এইখিনি টকা পায়। তো তেনে ক্ষেত্ৰত কি ব্যৱস্থা হয়, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আৰু এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গুৰুত্ব সহকাৰে লৈ কাৰ্যকৰী কৰিব বুলি আশা থাকিল বা আশা আছে। কিয়নো এতিয়া আমি যদি চাওঁ তেনেহ'লে নতুন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই যি অৰুণোদয় আঁচনি যিসকল মহিলা পায় তেওঁলোকক 8,000 টকাকৈ দিয়াৰ ক্ষেত্ৰত তেনেদৰে সেইখিনি পদক্ষেপ লৈছে। বা নতুন আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি, বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, 10,000 টকা চেক বিতৰণ, তো ইত্যাদি ইত্যাদি এইসমূহ কাম যেনেদৰে কৰিছে। তো এতিয়া এই যি অৰুণোদয় আঁচনি একেলগে দিব 8,000 টকা, তেওঁলোকক সেইখিনি ৰঙালী বিহুৰ প্ৰাকক্ষণত তেওঁলোকে বিহু উপহাৰ হিচাপে তেওঁলোকক দিব। যে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ জানো বিহু নাহে, কোনো ধৰণৰ উৎসৱ নাহে তেওঁলোকৰ বাবে? তেওঁলোকৰ জানো আহে? নিশ্চয়। তেনেহ'লে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিদৰে তেওঁলোকে একোখনকৈ ঘৰ পৰিচালনা কৰিব? তো এইখিনি ক্ষেত্ৰত বুজা উচিত। আৰু এতিয়া যিহেতু এই এককালীন সাহায্যটো দিয়াৰ কথা কৈছিলে, অতি সোনকালে দিব লাগে, কাৰ্যকৰী হ'ব লাগে, তেতিয়া তেওঁলোকৰ বাবে সকলোখিনি সুবিধা হ'ব। কাৰণ কেলৈ আজি বছৰ বছৰ ধৰি তেওঁলোকে নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে কিমান আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলে, ৰাস্তাত তেওঁলোকে সেইখিনি দিনে ৰাতিয়ে এক কৰি তেওঁলোকে সেইখিনি অৱশেষত তেওঁলোকৰ অকণমান হ'লেও বৃদ্ধি হ'ল। কিন্তু যি বৃদ্ধি হ'ল তেওঁলোকৰ কেতিয়াও সমস্যাৰ সমাধান নহয়। তো এইখিনি ক্ষেত্ৰত বুজি পোৱা উচিত। আৰু এই যি এককালীন তেওঁলোকক দিয়াৰ কথা কৈছিলে, অতি সোনকালে দিব লাগে। তো কাৰ্যকৰী কৰিবলৈ হ'লে এইকেইদিনৰ ভিতৰতে কৰিব লাগিব, বহুত বেছি দিন নাই। যদি আকৌ অধিসূচনা জাৰি কৰি দিয়ে তেনেহ'লে নিৰ্বাচনৰ কথা আছে। চ' সেইবাবে এই যি এককালীন দিয়াৰ কথা আছিলে, দিলে, এতিয়া অতি সোনকালে দিব লাগে আৰু দিলে ভাল হ'ব। কাৰণ কেলৈ ইমান দুখ কষ্টৰ মাজেৰে কণ শিশুসকলক তেনেদৰে শিশু অৱস্থাৰ পৰা ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত এই অংগনবাড়ী কৰ্মী সহায়িকাসকলেই লৈ আছে আগভাগ, বা আশা কৰ্মীসকলে কিদৰে তেওঁলোকে নিজৰ কৰ্তব্যসমূহ পালন কৰি আছে সেইখিনি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। চ' সেইবাবে এই যি তেওঁলোকক এককালীন দিয়াৰ কথা কৈছিলে, দিব লাগে, অতি সোনকালে দিলে সকলোৰে বাবে বহুত বেছি ভাল হ'ব, সেইটোৱে কথা।
আগন্তুক সময়ত খবৰসমূহ পালে জনাম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিলে আৰু লৈ কিদৰে তেওঁলোকে সেইখিনি কাৰ্যকৰী কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ বাই।